মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। সমবায় সমিতিৰ হাজাৰ হাজাৰ সদস্যক সকাহ দিব চৰকাৰে। পুনৰ ৰাজ্যৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য দিবলৈ সাজু হৈছে চৰকাৰ। যাৰ বাবে সমবায় সমিতিসমূহে কেনেকৈ কৰিব লাগিব আবেদন। এই সুবিধাৰ বাবে 24 ডিচেম্বৰৰ ভিতৰত সমবায় সমিতিসমূহে কৰিব লাগিব আবেদন। আজিৰ পৰা ৰাজ্যৰ সমবায় সমিতিসমূহে কৰিব পাৰিব আবেদন। অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন। এই আঁচনিৰ বাবে নিয়মিত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিকহে যোগ্য বিবেচনা কৰা হ'ব। এই আঁচনিৰ বাবে www.farcs.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বিয়া নাপাতিলে পাব পেঞ্চন, মাহিলী 2750 টকাকৈ দিব চৰকাৰে। হয় দৰ্শকসকল, বিয়া নকৰা লোকসকলক মাহিলী 2750 টকাকৈ দিব চৰকাৰে। 45 বছৰ হ'লেই অবিবাহিত পুৰুষ মহিলাই লাভ কৰিব এই ধন। 45 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ লোকে 2750 টকাকৈ লাভ কৰিব। অবিবাহিত লোকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিলে হাৰিয়ানা চৰকাৰে। 1,80,000তকৈ কম বাৰ্ষিক উপাৰ্জনৰ লোকসকলৰ বাবে এই আঁচনি ঘোষণা কৰিলে হাৰিয়ানা চৰকাৰে। 45 বছৰ পাৰ হৈ যোৱা যুৱক যুৱতীয়ে বিয়াত নবহিলে মাহিলী 2750 টকাকৈ দিব হাৰিয়ানা চৰকাৰে। আৰু সেয়েহে 45 বছৰ হ'লেই অবিবাহিত পুৰুষ মহিলাই লাভ কৰিব এই ধন। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ, ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম। অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। আঁচনিত এটা ৰাস্তা তৈয়াৰ কৰা হৈছে। এই ৰাস্তা দি গৈ থাকিলে পৰৱৰ্তী সময়ত মহিলাসকলে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। 32,000 মহিলাই মহিলা উদ্যমিতা আঁচনিৰ ধন পালে। এই আঁচনিত এটা ৰাস্তা তৈয়াৰ কৰা হৈছে। এই ৰাস্তা দি গৈ থাকিলে পৰৱৰ্তী সময়ত মহিলাসকলে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। 32,000